আজি আকৌ এটা নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। মই বনাইছোঁ আটাৰ গোলাপ জামুন আৰু ইমান সহজ হয়, দেখিছে নহয় ফুলি পেলাই কিমান ডাঙৰ হৈছে আৰু কিমান ধুনীয়া হৈছে চাওকচোন। বহুত ধুনীয়া হৈছে ফুলি পেলাই আৰু কালাৰ চাওকচোন কিমান হয়। তাৰ কাৰণে মই আধা কাপ মই ময়দা লৈছোঁ, 1 কাপ মই মিল্ক পাউডাৰ লৈছোঁ আৰু এচামুচ কৰ্ণফ্ল'ৰ আৰু 1/4 চামুচ অলপ নিমখ দিছোঁ আৰু অলপ মই 1/4 চামুচ মই হেৰি দিছোঁ, বেকিং চ'ডা দিছোঁ বেকিং পাউডাৰ দিছোঁ আৰু অলপ ঘিউ দিছোঁ। দি পেলাই এইখিনি খুব ভালকৈ মই মিক্স কৰি ল'ম। এই ধৰণে খুব ভালকৈ মিক্স কৰি ল'ম যাতে গোটেই ময়দাখিনিত মানে ঘিউখিনি পূৰা ভালকৈ লাগি যায় আৰু হাতত মানে লাডুৰ নিচিনা এটা ফৰ্ম হৈ যায়। তাৰপিছত মই ভালকৈ এইখিনি মঠি ল'লোঁ। এই ধৰণে খুব ভালকৈ মানে এইখিনি মিক্স কৰি ল'ব আৰু পানীটো এতিয়া একেবাৰে দি নল'ব, অলপ অলপকৈ পানীটো দি ল'ব। আৰু মই ইয়াত অলপ ফুড কালাৰ ব্যৱহাৰ কৰিছিলোঁ আৰু কি হ'ল সেই সময়ত ভিডিঅ'টো অন কৰিবলৈ পাহৰি গ'লোঁ। অলপ মই ফুড কালাৰ ব্যৱহাৰ কৰিছোঁ, মই অৰেঞ্জ ফুড কালাৰ ব্যৱহাৰ কৰিছিলোঁ আৰু এতিয়া অলপ ব্যৱহাৰ কৰিছোঁ একেবাৰে। আৰু এতিয়া এইখিনি অলপ মিক্স কৰি পেলাই মই এইখিনি অলপ ঢাকি পেলাই থৈ দিম। এই ধৰণে অলপ আৰু গাখীৰ ইমানখিনি অলপ আছে, পিছত যদি দৰকাৰ হয় মই আকৌ গাখীৰেৰে এইখিনি ভালকৈ মঠি ল'ম। আৰু এতিয়া মই অলপ চুগাৰ চিৰাপ বনাইছোঁ। ইয়াত মই লৈছোঁ 2 কাপ চেনি আৰু মই 2.5 কাপ পানী ল'ম। আৰু 2.5 কাপ পানী ল'ম মানে অলপ বেছি পানী লৈ বা ডাবুল পানীও ল'ব পাৰে। 2 কাপ যদি চেনি লৈছে 2 কাপ পানীও ল'ব পাৰে। আৰু এতিয়া এইখিনি মই ভালকৈ চেনিখিনি মানে গলালৈকে মই অলপ উতলাই ল'ম। তাৰপিছত 2 মিনিটমান উতলাম, মানে ইয়াৰ টেক্সচাৰটো অলপ মিঠাতেল যেনেকুৱা আমি চুলে যেনেকুৱা অনুভৱ হয় সেই ধৰণে তাৰ টেক্সচাৰটো হ'ব লাগে। আৰু তেতিয়া মই নমাই থৈ দিম। আৰু এতিয়া মই তেলটো গৰম হ'বলৈ মই থৈ দিছোঁ আৰু এইখিনি মই এতিয়া যেতিয়া হেৰি কৰিছোঁ তেতিয়া অলপ টান টান লাগিলে, সেইকাৰণে মই ইয়াত আৰু অলপ মানে গাখীৰ দি পেলাই এইখিনি অলপ মঠি ল'ম আৰু অলপ মই ইয়াত আকৌ অলপ ঘিউ ব্যৱহাৰ কৰিছোঁ। আৰু এতিয়া মই এইখিনি অলপ মঠি ল'ম, মানে অলপ মানে কোমলো হ'ব লাগিব, ইমান টানো হ'ব নালাগে। আৰু এই ধৰণে অলপ লাডু বনাই চাব, যদি লাডুটো ফাটে তেতিয়াহ'লে আৰু অলপ গাখীৰ দি পেলাই মঠি ল'ব। আৰু মোৰ মানে ফটা নাই, ধুনীয়াকৈ হৈছে। আৰু মই এতিয়া দীঘল এটা শ্বেপ দি লৈছোঁ। এই ধৰণে মই এটা দীঘল শ্বেপ দি লৈছোঁ। মই আজি এই 2 ধৰণে বনাম, দীঘল শ্বেপৰো বনাম আৰু গোল শ্বেপৰো বনাম। আৰু এতিয়া এই ধৰণে মই এইখিনি ভাজি ল'ম। ভাজোঁতে তেলখিনি প্ৰথম পূৰা গৰম কৰি তাৰপিছত একেবাৰে গেছৰ ফ্লেমটো ল' কৰি দিব আৰু এইখিনি দি ল'ব। আৰু গেছৰ ফ্লেমটো এই সময়ত পূৰা ল' হৈ মানে কমে থাকিব লাগিব, নহ'লে আকৌ ভিতৰটো নিসিজিব নহয়। তাৰপিছত মানে দিয়াৰ লগে লগে লৰাই নিদিব, তলটো অলপ হোৱাৰ পিছতহে সৰু চামুচ এখনেৰে ভালকৈ লৰাই দিব। আৰু লাহে লাহে লৰাব, নহ'লে ভাঙি যাব পাৰে, কাৰণ তেলত দিয়াৰ পিছত হেৰিটো খুব কোমল হৈ যায়গৈ। আৰু এতিয়া মই লাহে লাহে এইখিনি লুটিয়াই দিছোঁ আৰু অলপ পিছত ফ্লেমটো তেতিয়া অলপ মানে হাই কৰি দিব আৰু অলপ পিছে পিছে লৰাই থাকিব, নহ'লে এক চাইড মানে বেছি কালাৰ হৈ যাব, এক চাইড এনেকুৱা হৈ যাব। আৰু এতিয়া চাওক গোটেইখিনিত খুব সমানে ধুনীয়া কালাৰ এটা আহি গৈছে। এই সময়তে মই গোটেইখিনি নমাই দিছোঁ আৰু গোটেইখিনি ধুনীয়াকৈ ফুলিও গৈছে। আৰু এতিয়া মই কেইটামান মানে ৰাউণ্ড শ্বেপৰ বনাইছিলোঁ, এইখিনিও মই ভাজি ল'ম। আৰু এতিয়া এয়া চাওক আমাৰ এইখিনি কিমান ধুনীয়া হৈছে, শ্বেপকেইটাও কিমান ধুনীয়া হৈছে। আৰু এইখিনিও মই এই ধৰণে ভাজি ল'ম অলপ। এতিয়া গোটেইখিনি চাওক কালাৰ আহি গ'ল। এতিয়া মই এইখিনিও নমাই পেলাই থৈ দিম। আৰু একেবাৰে সহজ হয় আটাৰ গোলাপ জামুন। কেতিয়াবা আলহী অহা গম পালে লগে লগে এইটো বনাই থ'ব পাৰে। আৰু এয়া চাওক আমাৰ গোটেইখিনি ৰেডি হৈ গ'ল। আৰু এতিয়া মই এইখিনি চুগাৰ চিৰাপত দিম। কিন্তু এটা কথা, চুগাৰ চিৰাপ যদি ঠাণ্ডা হৈ যায় আকৌ উতলাই ল'ব, তাৰপিছত গৰমে গৰমে এইখিনি ঢালি পেলাই দি থৈ দিব। এইখিনি মানে ঠাণ্ডা পূৰা পূৰা উতলাই ল'ব দিয়াৰ সময়ত। এতিয়া মই এইখিনি দি দিছোঁ এটা এটাকৈ গোটেইখিনি দি পেলাই, আৰু মই এইখিনি 4-5 ঘণ্টাৰ কাৰণে মই এইখিনি ঢাকি পেলাই থৈ দিম। তেতিয়ালৈকে গোটেই মানে চিৰাপখিনি মানে এবজৰ্ব কৰি ল'ব আৰু গোটেইখিনি চাইজতো অলপ ডাঙৰ হৈ যাবগৈ। এয়া চাওকচোন কিমান ডাঙৰ হৈছে চব। আৰু ওপৰৰ পৰা মই অলপ চুগাৰ চিৰাপ দি দিছোঁ। বহুতেই ধুনীয়া হৈছে আৰু খুব ফুলি পেলাই ডাঙৰ ডাঙৰ হৈছে। আৰু এটা মই আপোনালোকক কাটি পেলাই দেখুৱাইছোঁ। আৰু যদি মোৰ ভিডিঅ'বোৰ ভাল লাগে তেতিয়াহ'লে প্লিজ এটা লাইক কৰি দিব। আৰু এয়া চাওক ভিতৰটো কিমান ছফ্ট, আৰু অলপ কালাৰ দিয়াৰ কাৰণে কালাৰটো কিন্তু খুব ধুনীয়া আহিছে। ভিতৰটো কিমান ধুনীয়া হৈছে আৰু জুচি হৈছে। এবাৰ ট্ৰাই কৰিব।